ব্ৰেকিং লৈ আহিছো বাংলাদেশৰ বিৰুদ্ধে বিএসএফৰ বৃহৎ একশন বাংলাদেশে কাটাতাৰ পাৰ হৈ ভাৰতৰ ভূমিত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাওতে বিএসএফৰ গুলিত নিহত হৈছে তিনি বাংলাদেশী নিহত হোৱাৰ উপৰিও 20টাৰো অধিক বাংলাদেশী বিএসএফৰ গুলিত আহত হোৱাৰ খবৰ আহি পৰিছে ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছো টাইম এটাৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ যেহেতু বাংলাদেশৰ ওপৰত বিএসএফৰ গুলি চালনা বাংলাদেশৰ বিৰুদ্ধে বৃহৎ একশন তিনি বাংলাদেশীক লক্ষ্য কৰি বিএসএফৰ একশন তিনি বাংলাদেশী অনুপ্ৰৱেশকাৰীক গুলিয়াই হত্যা বিএসএফৰ ভাৰত বাংলাদেশ সীমান্তত গুলিয়াই হত্যা নবী হুছেইন নুৰ সালিম ইউসুফ আলী কাটাতাৰ পাৰ হৈ ভাৰতৰ ভূমিত প্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছিল এই বাংলাদেশীৰ এটা দলে গুৰুতৰভাৱে আহত হৈছে 20টাৰো অধিক বাংলাদেশী ভাৰতত প্ৰৱেশৰ সময়তে বাংলাদেশীলৈ গুলি চালনা বিএসএফৰ সিপাহীজলা জিলাৰ পাথাৰিয়া দ্বাৰা সীমান্তত সংঘটিত হৈছে এই ঘটনা ত্ৰিপুৰাত বিএসএফে গুলিয়াই হত্যা কৰিছে এই তিনি বাংলাদেশীক এটা ডাঙৰ খবৰ সমগ্ৰ দেশবাসীৰ বাবে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যা এটা চিন্তাৰ বিষয় হৈ আহিছে ভাৰত চৰকাৰৰ তৰফৰ পৰা ইটোৰ পিছত সিটো পদক্ষেপ গ্ৰহণ কৰিছে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে তাৰ পিছতো কিন্তু অবৈধ বাংলাদেশীয়ে কাটাতাৰ পাৰ হৈ এনেধৰণে ভাৰতৰ সীমাত প্ৰৱেশ কৰাৰ প্ৰায় প্ৰতিদিনেই দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু এনে অৱস্থাত বিএসএফ জোৱানসকলে এতিয়া কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে বা কঠোৰ একশন মুডত থকা দেখিবলৈ পোৱা গৈছে বিএসএফৰ জোৱানসকলক আজিৰ দিনটোত এটা ঘটনা সংঘটিত হৈছে যেহেতু ত্ৰিপুৰাৰ যি খোৱাই জিলাৰ পাহাৰবোৰা অঞ্চল আছে সেই অঞ্চলত এই ঘটনা সংঘটিত হৈছে বিএসএফৰ তৰফৰ পৰা ইতিমধ্যে বহু ভিডিঅ' বহু তথ্য ইতিমধ্যে মুকলি কৰিছে কিদৰে অনুপ্ৰৱেশকাৰীয়ে সীমান্তৰ কাটাতাৰ পাৰ হ'বলৈ চেষ্টা কৰিছিল আৰু সেই সময়ত যিসকল কৰ্তব্যৰত বিএসএফৰ জোৱান আছিল তেওঁলোকে কাটাতাৰ পাৰ হ'বলৈ চেষ্টা কৰা বাংলাদেশীক প্ৰথমতে বাধা দিছিল প্ৰথমতে হকিয়নি দিছিল কোনো কাৰণত যাতে কাটাতাৰ পাৰ হৈ আহিব নোৱাৰে কিন্তু বিএসএফৰ জোৱানৰ দলটোলৈ চুচা লৈছিল অবৈধ অনুপ্ৰৱেশকাৰীৰ দলটোৱে 20জনৰো অধিক লোক আছিল বুলি জানিব পৰা গৈছে এই বাংলাদেশীৰ দলটোত এই 20টাৰো অধিক বাংলাদেশী থকা দলটোৱে বিএসএফৰ জোৱানলৈ চুচা লওঁতে অবশেষত আত্মৰক্ষাৰ বাবে বিএসএফে গুলি চালনা কৰিবলৈ বাধ্য হয় আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ চুকা অস্ত্ৰলৈ বাংলাদেশীৰ এটা দলে বিএসএফক আক্ৰমণ চলাবলৈ চেষ্টা কৰিছিল কাটাতাৰ পাৰ হৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল ভাৰতৰ সীমান্তত আৰু তেনে অৱস্থাতে বিএসএফে গুলিয়াই হত্যা কৰিছে তিনি বাংলাদেশীক এটা ডাঙৰ খবৰ সীমান্ত সুৰক্ষা আৰু চোৰাং ব্যৱসায় ৰোধ কৰিবলৈ বিএসএফে বৰ্তমান সতৰ্কতা অৱলম্বন কৰিছে আৰু বিশেষভাৱে এলাৰ্ট জাৰি কৰিছে যেটো সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া দেশজুৰি তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে যি সময়ত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে বিভিন্ন ধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে তেনে সময়তে কিন্তু ভাৰতৰ ভূমিত প্ৰৱেশৰ চেষ্টা কৰিছে অবৈধ বাংলাদেশীয়ে আমি পুনৰ জনাইছো এয়া ডাঙৰ খবৰ সমগ্ৰ দেশজুৰি আচলতে আজিৰ দিনটোৰ এই বিষয়টোক লৈ চিন্তাত পৰা পৰিলক্ষিত হৈছে বাংলাদেশীৰ বিৰুদ্ধে এয়া বৃহৎ একশন তিনি বাংলাদেশী অনুপ্ৰৱেশকাৰীক গুলিয়াই হত্যা কৰিছে বিএসএফে ভাৰত বাংলাদেশ সীমান্তত গুলিয়াই হত্যা নবী হুছেইন নুৰ সালিম ইউসুফ আলী 20টাৰো অধিক বাংলাদেশীৰ দল আহিছিল কেইবাজনীয়া এটা বাংলাদেশীৰ দল ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল কাটাতাৰ পাৰ হৈ ভাৰতত প্ৰৱেশৰ চেষ্টা কৰিছিল অবৈধ অনুপ্ৰৱেশকাৰীয়ে আৰু তেনে সময়তে যি বিএসএফৰ জোৱানসকল কৰ্তব্যৰত অৱস্থাত আছিল কৰ্তব্যৰত অৱস্থাত থকা বিএসএফৰ জোৱানলৈ চুচা লৈছিল বাংলাদেশীৰ দলটোৱে বিএসএফৰ জোৱানলৈ চুকা অস্ত্ৰলৈ যেতিয়া চুচা লৈছিল আত্মৰক্ষাৰ বাবে বিএসএফে গুলি চালনা কৰিবলৈ বাধ্য হয় আৰু এফালে বিএসএফৰ গুলিত তিনি বাংলাদেশীৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে নবী হুছেইন নুৰ সালিম ইউসুফ আলী আৰু ইয়াৰ উপৰিও 20টাৰো অধিক বাংলাদেশী আহত হোৱাৰ খবৰ আহি পৰিছে কিন্তু চিন্তনীয় বিষয় যে এই এটা বাংলাদেশীৰ বৃহৎ গেং বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ এটা বৃহৎ গেং এই গেংটো কাৰ নেতৃত্বত কাটাতাৰ পাৰ হ'বলৈ সাহস কৰিছিল যেহেতু বিএসএফৰ জোৱান কৰ্তব্যৰত আছে সীমান্তত এতিয়া জোৱানে নিৰ্দেশ মাতৃক সুৰক্ষা প্ৰদান কৰিবৰ বাবে অনুপ্ৰৱেশকাৰীৰ পৰা দেশৰ জনসাধাৰণক সুৰক্ষা প্ৰদান কৰিবৰ বাবে প্ৰতিটো মুহূৰ্ততে একশন মুডত আছে তাৰ পিছতো বিএসএফৰ জোৱানসকলক বৃদ্ধাংগুষ্ট প্ৰদৰ্শন কৰি দেশৰ ভাৰত চৰকাৰৰ কঠোৰ নিৰ্দেশক বৃদ্ধাংগুষ্ট প্ৰদৰ্শন কৰি কোন এই দালাল জড়িত আছে যাৰ জৰিয়তে এটা বৃহৎ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ গেং ভাৰতত
ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল সমগ্ৰ বিষয়টোক লৈ এতিয়া ভাৰত চৰকাৰৰ তৰফৰ পৰাও উদ্বেগ প্ৰকাশ কৰিছে কাৰণ এটা চিন্তনীয় বিষয় হৈ পৰিছে এই মুহূৰ্তত বিএছএফৰ জোৱানে আজিৰ দিনটোত এই বৃহৎ একশ্যন লোৱাৰ বাবে আজি এটা বাংলাদেশী অনুপ্ৰৱেশকাৰী দল ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিলে ভাৰত বাংলাদেশ সীমান্তত এতিয়া তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে আৰু আজিৰ দিনটোৰ এই ঘটনাৰ পিছতে এতিয়া সীমান্তত এলাৰ্ট জাৰি কৰি দিয়া হৈছে বিএছএফৰ তৰফৰ পৰা গুৰুতৰভাৱে আহত হৈছে যিহেতু 20 আৰু অধিক বাংলাদেশী পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে ভাৰতত প্ৰৱেশৰ সময়তে বাংলাদেশীলৈ গুলীচালনা বিএছএফৰ চিপাহীজালা জিলাৰ পাথাৰিয়া দ্বাৰা সীমান্তত সংঘটিত হৈছে এই ঘটনা ত্ৰিপুৰাত 3 বাংলাদেশী বিএছএফৰ গুলীত নিহত হোৱাৰ খবৰ আহি পৰিছে